হাই ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ, শাক আৰু মাছৰ তৰকাৰী। আমি এয়া মাছৰ তৰকাৰীখিনি বইলে বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব আমি তৰকাৰীখন কেনেকৈ বনাইছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমি মাছ আনিছিলোঁ। এয়া মাছখিনি বজাৰৰ পৰা কাটি আনিছিলোঁ। এতিয়া ভালকৈ আমি ধুই ল'ম। ধুই পেলাই মাছখিনি অলপ ভাজি ল'ম। মাছখিনি ধুনীয়াকৈ ধুই আছোঁ আৰু এয়া মাছত নিমখ দি ধুম। তেতিয়া মাছত থকা বিজলুৱা পানীখিনি ওলাই আহিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন শাক খাই কোনে কোনে ভাল পায়। আমাৰ ঘৰত শাক বহুতেই চলে। আমি আজি বইল তৰকাৰী বনাম। মাছখিনি ভাজিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ কৰি চালে গম নাপাব আমি কেনেকৈ বনাইছোঁ। এনেকৈ বনালে বহুত টেষ্টি হয়। আমাৰ মাছখিনি ধুই হৈ গ'ল। মাছখিনি ভাজিবৰ কাৰণে আমি হালধি দি দিছোঁ। হালধি 2 চামুচ দি দিম আমি, আৰু 1 চামুচ নিমখ দি আমি এইখিনি ধুনীয়াকৈ মোহাৰি লওঁ। আমাৰ মাছখিনি এফালে মোহাৰি হৈ গৈছে। টাৱাখন বহাই দিছোঁ আৰু এয়া শাকখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইফালে কণ বিলাহী আৰু 3টা জলকীয়া দিম আমি তৰকাৰীত, আৰু বেলেগ একো নিদিওঁ জ্বলা মছলা। এইফালে আমি টাৱাখন গৰম হৈ গৈছে, দি দিছোঁ তেল। আৰু এইফালে শাক কাটি আছোঁ। টাৱাখন গৰম হৈ গ'লে মাছখিনি দি দিম। শাকখিনি আমি একেবাৰে সৰুকৈ কাটি লৈছোঁ। টাৱাখন গৰম হৈ গৈছে, আমি দি দিছোঁ মাছ। এইফালে আমি মাছ ভাজিম আৰু এইফালে আমি শাক কাটা হৈ গ'ল। আৰু এয়া কণ বিলাহীখিনি আমি কাটি লওঁ। এইটো বিলাহী দিলে বেছি টেষ্টি হয়, সেইটো কাৰণে আমি এইটো শাকৰ লগতে সৰু বিলাহী দিছোঁ। আৰু 3টা কেঁচা জলকীয়া দিম আমি, আৰু বেলেগ একো জলকীয়া নিদিওঁ, জলকীয়াৰ গুড়ি। আৰু আমি ইয়াত এটা সৰু পিঁয়াজ কাটি ল'ম আৰু নহৰু 2-3 ফুটামান দি দিম। এইখিনি আমি কেৰাহীত ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া আমি গেছত দিম। আমি গেছত বহাই দিছোঁ। আমি কিন্তু তেল মাৰা নাই, যিহেতু আগতে কৈছোঁ আপোনালোকক যে আমি আজি বইল বনাম। আমি মাছখিনিহে ভাজিম। ফ্ৰাই হৈ গৈছে। 2 মিনিটমান গেছত ৰখাৰ পিছত শাকখিনি অলপ মজি যোৱাৰ পিছত আমি নিমখ আৰু হালধি দিম। হালধি 1 চামুচ আৰু আধা চামুচ দিম। ধুনীয়াকৈ আমি মোহাৰি লোৱাৰ পিছত আকৌ 2-3 মিনিটমান ৰাখি আমি 1 গিলাচ আৰু আধা গিলাচ পানী দি দিছোঁ। আমি মাছখিনি ভাঙি দিম, গোটা নিদিওঁ। এনেকৈ বনাই খালে আৰু বেছি টেষ্টি হয়, সেইকাৰণে আমি আজি ভাঙি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে গোটাও দিব পাৰে, আমি ভাঙি দিম। এনেকৈ দিলে বেছি টেষ্টি হয়। আপোনালোকে ঘৰত বনাই খাবচোন, বহুত টেষ্টি হয় আৰু হেল্ডিও হয়। যিসকলে শাক খাই ভাল পায়, সকলোৱে বনাই খাবচোন।